আজি গণেশ চতুৰ্থী আৰু গণেশ চতুৰ্থীৰ দিনা পুৱাৰ পৰা তেজপুৰৰ যি ঐতিহাসিক গণেশ ঘাটত যি গণেশ মন্দিৰ আছে তাতে বিঘ্ন বিনাশনৰ ইতিমধ্যে পূজা অৰ্চনা পুৱাৰ পৰা আৰম্ভ হৈছে আৰু এই মন্দিৰত বিশেষভাৱে ক'ব লাগিব বিভিন্ন প্ৰান্তৰ পৰা আহি যিহেতু এইটো স্থায়ী মন্দিৰ এই গণেশ মন্দিৰত বিভিন্ন স্থানৰ পৰা ইয়াত ভক্তসকল আহে আৰু ভক্তসকলৰ এক দীঘলীয়া শাৰী পৰিলক্ষিত কৰা হৈছে যে আমি দেখুৱাইছোঁ সেই পৰিৱেশ যে পুৱাৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা ভক্ত আহি ধূপ দীপ নৈবেদ্য লৈ আজি বিঘ্ন বিনাশনৰ এনেধৰণে পূজা অৰ্চনা তেওঁলোকে আগবঢ়াইছে। ব্ৰহ্মপুত্ৰৰ পাৰৰ এই যি গণেশ মন্দিৰ এই গণেশ মন্দিৰত পূৰ্বৰ কেতিয়া কোনে স্থাপন কৰিছিল সেই সঠিক ইয়াৰ তথ্য জনা নাযায় যদিও আজিৰ পৰা প্ৰায় 200 বছৰ পূৰ্বৰ পৰাই ইয়াতে পূজা অৰ্চনা চলি আহিছিল আৰু পিছত প্ৰশাসন আৰু ইয়াৰে যিগৰাকী দানবীৰ বুলি কোৱা হয় ঈশ্বৰ চন্দ্ৰ চৌধুৰীৰ নেতৃত্বত এই গণেশ মন্দিৰ পুনৰ নিৰ্মাণ কৰা হৈছিলে। গতিকে এই গণেশ মন্দিৰত পুৰাৰ পৰাই অগণন ভক্তৰ সমাগম দেখা গৈছে। একেই পৰিৱেশ হৈ আছে কিন্তু অতি শৃংখলাবদ্ধভাৱে ইয়াত ক'তো আৰক্ষী নিয়োগ কৰিব লগা হোৱা নাই যে অতি শৃংখলাবদ্ধভাৱে ভক্তসকলে তেওঁলোকৰ যি পূজা অৰ্চনা সেই পূজা অৰ্চনা আগবঢ়াবলৈ বিঘ্ন বিনাশনৰ ওচৰত এনেধৰণে পুৱাৰ পৰা শাৰী পাতি ৰৈ আছে। গতিকে ভক্তসকলৰ যি মনোবঞ্চা সেই মনোবঞ্চা যাতে অনাগত দিনসমূহত যাতে বিঘ্ন বিনাশনে সকলো তেওঁলোকৰ অসূয়া অমংগল দূৰ কৰে সেই আশালৈ প্ৰত্যেকগৰাকী ভক্ত বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হয় সেই তেজপুৰৰ এই ঐতিহাসিক গণেশ মন্দিৰত। এইবেলিও কিন্তু ব্যতিক্ৰম হোৱা নাই, যথেষ্ট ভক্তৰ সমাগম হয়। প্ৰতি বছৰে 20-30 হাজাৰ ভক্তৰ ইয়াত সমাগম হয় আৰু এইবেলিও দেখা গৈছে বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণে ভক্তসকলে আহি শাৰী পাতি ইয়াত ৰৈ আছে। কিমান সময় হ'ল? হৈ গ'ল মানে 1 ঘণ্টামান হৈ গ'ল। 1 ঘণ্টা হৈ গ'ল। প্ৰতি বছৰে প্ৰতি বছৰে। কি আশা এইবাৰ কি আশা? এইবাৰো আমি আহিছোঁ আৰু চাওঁ এইকাৰণে মন্দিৰৰ পূজা কৰি পেলাই যাম বুলি এইটো আশা। আৰু বছৰটোৰ প্ৰথম পূজা বিঘ্ন বিনাশনৰ পূজাৰে আৰম্ভ হৈছে। বছৰটোৰ প্ৰথম পূজা আৰু এনেধৰণে ভক্তসকল আহিছে ধূপ দীপ নৈবেদ্য বিঘ্ন বিনাশনৰ ওচৰত আগবঢ়াব। প্ৰতি বছৰে আহে বাইদেউ? হয়, আহোঁ। হয়। এই গণেশ মন্দিৰটো বিশেষত্ব কি? প্ৰতি বছৰে ইয়ালৈ আহে? ভাল লাগে আহি, জাগত তেজপুৰৰ বিখ্যাত হয় আৰু সেইকাৰণে আহোঁ। কিমান সময় হ'ল? আধা ঘণ্টামান হৈছে। হয়। আৰু কিছু ৰ'ব লাগিব? হয়, আৰু আধা ঘণ্টা 1 ঘণ্টামান ৰ'ব লাগিব। এইসকল ভক্ত প্ৰত্যেকৰে আশা যাতে অনাগত দিনবোৰত যি অসূয়া অমংগল আছে সেই অসূয়া অমংগল যাতে তেওঁলোকৰ দূৰ হয়। আমি ভক্তসকলৰ পৰা বহুত সময় ধৰি ইয়াতে ৰৈ থকা দেখিছোঁ। নমস্কাৰ। প্ৰথমতে সকলো অসমবাসীলৈ গণেশ চতুৰ্থীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে ঘৰৰ পৰিয়ালৰ লগতে গোটেই অসমবাসী যাতে এই গণেশ চতুৰ্থী যি অঘটনবিলাক ঘটি আছে এইবিলাক নাশ হয়, মানুহৰ সৎ জ্ঞান আহে, সৎ বুদ্ধি আহে। আৰু বিঘ্ন বিনাশনৰ ওচৰত এটাই প্ৰাৰ্থনা যাতে সকলোৰে সৎ বুদ্ধি উদয় হয়, সকলোৰে সৎ কাম কৰে আৰু যাতে যি অসূয়া অমংগল যি সমাজত যিবিলাক অসূয়া অমংগল চলি আছে সেইবিলাক যাতে দূৰ হয় সেই আশাৰে বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোক আহিছে। পৰিয়ালৰ লগতে বিভিন্ন প্ৰান্তৰ অসমৰ ৰাইজৰ তেওঁলোকে সুখ সমৃদ্ধি কামনা কৰিছে। অসূয়া অমংগল আঁতৰ কৰাৰ বাবে বিঘ্ন বিনাশনৰ ওচৰত এনেধৰণে আজি বিশেষ দিনটোত যিহেতু বছৰটোৰ প্ৰথম পূজা গণেশ পূজাৰে গণেশ চতুৰ্থীৰ দিনটোত আৰম্ভ হয় আৰু বিঘ্ন বিনাশনৰ এই পূজাৰে এইবেলিৰ প্ৰথম পূজা আৰম্ভ হৈছে আৰু আজি তেজপুৰৰ যি ঐতিহাসিক গণেশ মন্দিৰত এনেধৰণে যথেষ্ট সংখ্যক ভক্তৰ সমাগম দেখিবলৈ পোৱা গৈছে। বিগত বৰ্ষতো প্ৰায় 30 হাজাৰ ভক্তৰ সমাগম ইয়াত হৈছিলে আৰু আশা কৰা হৈছে যে যিহেতু এক বিশাল আয়োজন কৰা হৈছে এই গণেশ পূজাৰ, যদিও অনাড়ম্বৰভাৱে ইয়াত পূজা অৰ্চনা হয়, কোনো আড়ম্বৰতা নাই, কিন্তু তাৰ মাজতো হাজাৰ হাজাৰ ভক্তৰ সমাগম হয় তেজপুৰৰ এই ঐতিহাসিক গণেশ মন্দিৰত।